নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ সংস্কৃত বিষয়ৰ প্ৰথম একক মূল্যাংকনত কোনসমূহ পাঠ আহিব তাক আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাব। সিলেবাসখন এনেধৰণে আছে আৰু ইয়াৰ পাঠ হিচাপে এবাৰ বিশেষ পাঠ দিয়া হোৱা নাই। স্ববৰ্ণ, ব্যঞ্জন বৰ্ণ আৰু স্ববৰ্ণৰ শব্দসমূহ বন্দনা এইকেইটা বস্তু ইয়াত দিয়া হৈছে। স্ববৰ্ণখিনি আছে অ, আ, ই, ই, উ, উ, ৰি, ৰি, লি, লি, এ, ঐ, উ, ঔ। অৰ্থাৎ হিন্দীৰ সৈতে প্ৰায় একেই, কিন্তু ইয়াত ৰি, ৰি আৰু লি, লি আছে। এইকেইটা লিখি অভ্যাস কৰাব লাগিব। প্ৰথম প্ৰশ্ন হিচাপে এইকেইটাই দিয়া হয়। ইয়াৰ পাছতে ব্যঞ্জন বৰ্ণখিনি লিখিবলৈ দিয়া হ'ব। ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ধ, ন, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য়, ৰ, ল, ৱ, শ, ছ, ছ, হ, শ। গতিকে প্ৰথম স্ববৰ্ণ, তাৰপিছতে ব্যঞ্জন বৰ্ণ, এইটো মূল্যাংকনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। তাৰপিছতে আমি চাব লাগিব স্ববৰ্ণৰ শব্দসমূহ অসমীয়া অৰ্থৰ সৈতে কেনেধৰণে আছে। অ, অৰুণহ, অৰুণহ মানে সূৰ্য বা বেলি। আ, আকাশহ, আকাশহ মানে আকাশ। ই, ইক্ষুহু, ইক্ষুহু মানে কুঁহিয়াৰ। ই, ইলি, ইলি মানে বঠি বা ময়দা। উ, উস্তহ, উস্তহ মানে উট। উ, উৰ্ণনাভ, উৰ্ণনাভ মানে মকৰা। ৰি, ঋষভহ, ঋষভহ মানে ষাঁড় গৰু। এ, এলকহ, এলকহ মানে ভেড়া ছাগলী। ঐ, ঐৰাৱতহ, ঐৰাৱতহ মানে হাতী। উ, উস্থহ, উস্থহ মানে উট। ঔ, ঔষধহ। তাৰপাছতে বন্দনাটো আছে তমেব মাতাছ পিতা তমেব, তমেব বন্ধুছ সখা তমেব, তমেব বিদ্যা দ্ৰবিণং তমেব, তমেব সৰ্বং মম দেৱ দেৱ। এইটো লিখিতও দিয়া হয় বা মৌখিক হিচাপেও লোৱা হয়, সেইকাৰণে এইখিনি চাব। ইয়াৰ উপৰিও ব্যঞ্জন বৰ্ণখিনিৰ কৰ পৰা দন্ত নলৈকে শব্দ আৰু তাৰ অৰ্থখিনিও অলপ চাই থ'ব লাগিব। গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত নতুন নতুন পাঠসমূহ লাভ কৰি থাকিবা।